আজি ঘৰতে পকা মিঠৈ বনাব লৈছোঁ দেই। কেনেকৈ বনালোঁ চাওকচোন। এয়া আধা কেজি চাউলৰ পিঠাগুড়ি লৈ ভালদৰে ৰঙাকৈ ভাজি ল'লোঁ। নাৰিকল এটা ৰুকি লৈছোঁ। নাৰিকলখিনি ভালদৰে চেপি ল'ব যাতে তাৰ ৰসটো নাথাকে, কাৰণ ভাজিম যে ৰঙাকৈ। এইপিনে মোৰ গুড়খিনি পগা হৈ গ'ল। ইয়াত এপোৱা গুড় আছে। এইপিনে মোৰ নাৰিকলখিনি ৰঙাকৈ ভাজি হৈ গ'ল। ভাজি থোৱা পিঠাগুড়িখিনি নাৰিকলৰ লগত মিক্স কৰি ইয়াত আকৌ পগাই থোৱা গুড়খিনি অলপ অলপকৈ ঢালি লৰাব লাগিব। আৰু এবিধ ষ্টাইলত বনাওঁ দেই। সেইটো ষ্টাইলত আপোনালোকে এনেও চবেই জানেই লাড়ু বনাবলৈ। হ'লেও মইনো কেনেকৈ বনাওঁ তাকে দেখাইছোঁ আপোনালোকক। আজি মোৰ ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবচোন। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। যদি এই ভিডিঅ'টি ফেচবুকত চাইছে তেন্তে ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাবচোন। এইপিনে মোৰ লাড়ু বনাই হৈয়ে গ'ল, বেছিকেইটা নাই হোৱা বাৰু। আকৌ এটি নতুন ভিডিঅ' লৈ আহি আছোঁ। আজিলৈ বাই।